guys, welcome to Tekli Vlog. আৰু মই যে আছো সিপাৰে আপোনালোক এটা ভিডিঅ' চাইছিলে আগতে খেতি পথাৰৰ ভিডিঅ'টো বিধান পাতাখিনি এই বিধান পাতা আজি একমাহ হ'ল আজি বিধান মাহন গজিছে আপোনালোক দেখি দি আছো বিধান কিমান ডাঙৰ হৈছে আৰু বিধান মাহ আমি এৰবাৰে কক নি আছো সেইটো আপোনালোক ভিডিঅ'টো দেখাম ওৰবাৰে কক নিয়া হ'ব বিধান মাহ আৰু ক'ত আমি খেতি কৰিম এয়া মই খেতি পথাৰ আহিবলৈ আৰু আপোনালোক দেখি আছো বিধান কেনেকৈ উঘলে চাব ভিডিঅ'টো শেষলৈকে আৰু দুৰ্ভাগ্যবশতঃ মিস্ত্ৰীকো আমি বিধান উঘলিব লগাই দিছোঁ যে ঘৰৰ কাম নকৰলা সেইকাৰণে যে বিধানে উঘলাম ইয়াতে আমি বিধান পাৰিছিলোঁ আপোনালোকে বহুতে চাইছে ভিডিঅ'টো এয়া বিধান মাখান গাজিছে একমাহ হ'লে এই ভিডিঅ'টো দিবা একমাহ পিছতে ইমান বিধান গাজিছে আৰু আমাৰ আগেদি পেক দিছে পথাৰত সেই পথাৰত বিধান মাখান লৈ যায় ৩-৪বাৰমান নিতো বিধান আৰু এইটো ভিডিঅ'টো মানুহ বুলি ভাবিলোঁ তেনেদৰে ভবা নাছিলোঁ মিস্ত্ৰী থাকে আমাৰ ঘৰত কিন্তু বিধান তুলিব আহিছে এয়া ইমাখান আমাৰে বিধান আৰু ইমান বিধান তুলিছে মিস্ত্ৰীৰ বৰদেউতা গৈছে ঘৰক এইবাৰে মই বিধান লৈ যাই আছোঁ আমাৰ ঘৰৰ আগলৈ খেতি পথাৰখনলৈ বৰদেউতাক বিধানখিনি বান্ধা দিছোঁ মই লৈ যাম এই বিধানখিনি বান্ধাতে আৰু 1 ঘণ্টামান যাব নেকি বেছি খৰ ধৰ মানুহ না তথাপি একো নাই টাইম যাব পাৰে চেষ্টাৰ কৰি দিয়া একো নাই না টেঙাল ছিঙি যাই আছে তথাপি লৈ আহি আছে তাৰে ফলত আধা ঘণ্টাৰ মূৰত হ'ল অলপ আছে তথাপি বাকী হ'ল বুলি ক'ব পাৰি এইবাৰ এইখিনি লৈ মই ঘৰত ৰাওনা কৰিম আৰু অলপ পিছত এয়া মিস্ত্ৰী উঘলি আছে ঘৰৰ কাম নকৰলা আজি লগতে মল্লা দেচোন দে আজি কপালৰ খাম মাটিত পৰবা লাগছে তথাপি বিধান উঘলাই এৰি দিয়া নাই আৰু এই বিধানখিনি এই তাৰ পৰা নিব লাগিব এই এতিয়া আমাৰ উঘলি আছে ইয়াৰ পৰা ঘৰত আগলৈ নিব লাগিব দেখি আছোঁ এই দলংখন পাৰ হৈ যাব লাগিব এই দলংখন পাৰ হৈ দেখি সকলোকে নিব লাগে বিধানখিনি শেষলৈকে চাই যদি থাকিব ভিডিঅ'টো বিধানৰ বজাৰকেইটানে অলপ ভাগৰ লাগিল এতিয়া অলপ জিৰালোঁ জিৰাই থকাতে আৰু এজন ব্যক্তি আহিল এই ব্যক্তিজন দেখি আছোঁ অলপ ভাষণ দিব বোলে চা ভাষণখিনি শুনি লওক গৰমটো কেনে লাগছে ফাটাফুটি গৰম না বজাৰ নি পেলাই কেনে হৈছে অৱস্থা 2 আখৰ কৈ দি চুলিকেইডালহে দেই থাকে কেনে লাগছে সেইটো ক ভাল লাগছে ইমান যে বজাৰ মাহ নি আছে কষ্ট কেনা ভাল জীৱনত যি কি নহয় কাম কৰি খাবই লাগিব হয় নাই খেতি কৰিয়ে খালি ইমান বছৰে বুঢ়া হৈ গ'লে হয় না মই খেতি কৰি নাখাওঁ বিয়া কৰে সেইনা ভ্লগ মানে খাম কথা আৰু সঁচা কথা বন্ধ নকৰোঁ দিনে ৰাতি কষ্ট কৰোঁ মিস্ত্ৰীৰে কাম কৰি থাকোঁ খেতিৰ সময়ত খেতি কৰোঁ হয় নাই কষ্ট কৰিব লাগে জীৱনত সৰু পৰাই খেতি কৰি খালে সেইকাৰণে কৈছোঁ জীৱনত একদিন নহয় একদিন কাম কৰি ওলাই খাব লাগিব মোৰ বৰদেউতাই সৰুৰ পৰাই খেতি কৰি খাই আছে একো বিজনেছ নাই কৰা দেউতাই বিজনেছ কৰে সেইকাৰণে খেতি কৰি খালেও কামে বুলি ক'ব এনেই ঘৰত বেকাৰ থকাত চাই খেতি কৰাটো এটা কামেই কিছুমান মানুহে ঘৰটোত এনেই থাকে তাতে খেতি কৰিলে হ'লে কামত দিব একদিন ৰ'দত তুলি চাবি খেতি কৰি হ'লে কেনা লাগে দলংখন পাৰ হ'লোঁ হৈ পেলাই ইটো চাইড যাম আৰু এতিয়া 2টা বন্ধুতক লাগাল পালোঁ ইমানখনৰহে জীৱন নদীৰ কাষত আহি বহি থাকে বাঁহৰ তুলিত মোবাইল চাই কিমানখনৰ সুখী জীৱন পুৰা হাই ফাই খেতি কৰি দিছে ইয়াৰ লাইটতেহে কৈছে বিধান ভাঙি আছে এই ৰ'দত ছাতা ধৰা কিন্তু মানুহ নাই ডাঙৰ ইউটিউবাৰো নহয় চিকিউৰিটি ৰাখিব পৰা নাই দে চিয়াৰত দিন খেতি কৰক তুহোন এনেকৈ বহি থাক তোহাৰ ভাল দিন ভৱিষ্যত উজ্জ্বল হ'ব এনেকৈ বহি থাকিলে বাঁহৰ তলৰ কথা ঠাণ্ডাৰ কথা বতৰ তলত ঠাণ্ডা মানে কি জানা 32মান চেলচিয়াছ দিছে আজি মোটামুটি মই ৰাতিপুৱা চাওঁতে 31 মই কিবা এটা চাই লওঁ 31 মান পাইছিলোঁ গাইজ তাৰমানে আমাৰ দাদাক কৈ দিম কিমান আছে বৰ্তমান চলি এটা বৰ্তমান কিমান চলি আছে ক'ব 34 বোলে চলি আছে মই মোবাইলটো দেখা নাপাই দিছোন 36 চলি আছে গাইজ
এই ৰেটত আমাৰ ইউটিউবাৰে আজি কাম কৰি আছোঁ। বিধান দাঙি আছে সেই নদীৰ লালমিহাৰ ঘৰৰ পাৰে তাৰ ঘৰত গ'লে বিধান দাঙি আছে ধেমালি কষ্ট এই ভাঙা দলঙেদি এটা লাইক কমেণ্ট কৰি দিবি দাদা সেয়াক আমি বিধান লৈ আহিলোঁ 1 ঘণ্টাৰ মূৰত বান্ধা হৈছে দিছোন 8টা বজা ঘৰৰ আগফালে লৈ যাই আছোঁ এই মহামন্দিৰৰ পিছত আছে আমাৰ গাঁৱৰ মন্দিৰটো গতিকে আপোনালোকে আহকচোন প্ৰথমে চাওক আৰু বিধান আমি ক'ত থৈছোঁ আমি আপোনালোকে চাওক পথাৰখন সৰু নহয় ডাঙৰে আপোনালোকৰ যিখিনি সেনা পথাৰ আছে না আমাক কমেণ্ট কৰি জনাবচোন গাইছ তাত কেনে এটা ভিউ হ'ব গাইছ যেতিয়া আমি ৰোৱা পুতিম তেতিয়া এটা সেউজীয়া ভিউ চাইব নাজাৰা এটা পাব গাইছ আপোনালোকে আমি সেইখিনিও দেখাম তেতিয়া আমাৰ ৰোৱা পোতাৰ পিছত এটা ভিউ আহে বা নাজাৰা আহে সেইখিনিও আমাৰ আপোনালোকক খাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে এই চাওক সিফালে পুতিছে আমাৰ কেনে এটা নাজাৰা আমাৰ পথাৰ ইখন আমি বিধান ইয়াতে থৈছোঁ কথাখিনি ৰোৱা হ'লে কেনে এটা নাজাৰা দেখা পাব গাইছ আপোনালোকে চাবচোন আমি দেখাম ভিডিঅ'টোৰ জৰিয়তে আৰু ধান পকাৰ পিছত এদিন দেখাম আপোনালোকক যেতিয়া সোণালী কালাৰ হৈ যাব গোটেই এতিয়া আমাৰ ৰাইজৰ পুখুৰী আমাৰ আগৰ এটা চব ভিডিঅ'ত পাইছিলে আপোনালোকে ইংলেণ্ডৰ পৰা গা ধুবাই আহিছিল জাপানৰ পৰা আহিছিল কোনোবাই এইটো আমাৰ চুইমিং পুলটো আমাৰ ইখন এখন পথাৰ তাতে ৰৈছে আমাৰ ব্লকাৰৰ মামাকাখন Dan banyak ni arah, tidak ni, tapi sisi betul dan kalau makin lebih sini.